আবেলি পৰত মায়া মোহেৰে আৱৰা বেলিটোৰ বিদায় পৰত আগৰ উদ্ভাস বেলি উদয় হোৱাৰ উদ্ভাসতকৈ বেছি মোহনীয় হয়। জীৱনটো প্ৰকৃতিৰ দৰে, বেলিটোৰ দৰে। জীৱনৰ পুৱা ৰ'দ ঘাইৰ পোহৰকণ পাৰ হৈ আমি আগবাঢ়ি যাওঁ আবেলিৰ বেলিৰ অস্তৰাকলৈ। আবেলি বেলাৰ এই সুবাস বিয়পি পৰাত মুখ্য সহায়কাৰী হৈছে বৃদ্ধ বা বৃদ্ধা নিবাসসমূহ। আহি পালো যেন বৈকুণ্ঠপুৰী, ল'বলৈ আহিছোঁ চৰণ ধূলি। নাম ধৰি হৰি মাতো তোমাক, ওলাই দেখা দিয়া প্ৰভু আমাক। আমাৰ কাৰণে যদি শান্তি আছে, আশা আছে, চিৰ শিশু মানুহৰ মহামূঢ়তাত, তামোলৰ পিখনা আইতাৰ জঠলা চুমাত। আমাৰ কাৰণে যদি শান্তি আছে, আশা আছে, চিৰ শিশু মানুহৰ মহামূঢ়তাত, তামোলৰ পিখনা আইতাৰ জঠলা চুমাত। আইতাসকলৰ জঠলা চুমাবোৰ এয়া জুখিবলৈ আহিছোঁ মৰমৰ তোলাচনীৰে। সুবাস সেয়া আবেলিৰ সুবাস। ভাৰতীয় সংস্কৃতিত 4টা আশ্ৰমৰ কথা আমি কওঁ। গুৰুকুল আশ্ৰম, গাহস্থাশ্ৰম, বৃদ্ধাশ্ৰম আৰু বানপ্ৰস্থাশ্ৰম। এই 3 আশ্ৰমৰ এই আশ্ৰমেই হৈছে এইখন আশ্ৰম, যি আশ্ৰমত নিজৰ সকলোবিলাক এৰি থৈ আইতাসকল একগোট হৈছে। এইখন মৰমৰ আশ্ৰম। আবেলিয়ে জীৱনৰ বয়সৰ আবেলিয়ে দিয়া তেখেতলোকৰ অভিজ্ঞতাই পুষ্ট হৈ সকলোবিলাক আইতাসকল মিলি এক সুবাস বিয়পাইছে গোটেই পৃথিৱীতে। আচলতে জীৱনৰ মেৰপেচ ইমান সহজ নহয়। শৈশৱ, ডেকা বা গাভৰু, সংসাৰৰ পাছত ভৰি থকা ঘৰখন হঠাতে খালী হৈ যায়। আগৰ দিন আৰু নাই, আৰু যৌথ পৰিয়ালো নাই। উকা হৈ যায় প্ৰজা। ল'ৰা ছোৱালী কৰ্মসূত্ৰে দেশে বিদেশে চহৰে নগৰে, আৰু অকলশৰীয়া হৈ ৰয়গৈ এই বয়স্ক নাগৰিকসকল। সমীক্ষালৈ আমি নাযাওঁ। হাতৰ টিপতে আজিকালি সংবাদ। কিমান আছে বাৰু এনেধৰণৰ বয়স্ক নাগৰিক সমগ্ৰ পৃথিৱীতে, ভাৰততে, অসমতে বা খোদ গুৱাহাটীতে? সেয়া হিচাপ আমি এতিয়া নলওঁ, কিন্তু আমি সোমাই যাম আবেলিৰ সুবাস বিলোৱা বৃদ্ধ বা বৃদ্ধাৰ এক আৱাসগৃহলৈ। এয়া মাদাৰ্ছ অল্ড এজ হোম। এয়া এগৰাকী ককা আইতা আছিলে, আৰু তেখেতে প্ৰায় ৭৫ বছৰ বয়সত ককাজনে বিবাহপাশত আবদ্ধ হৈছিলে। মই এটা কথাই ক'ব বিচাৰিছোঁ যে বয়স হ'লেও তেওঁলোকৰ কিন্তু মনটো বৃদ্ধ হৈ নাযায়। গতিকে তেওঁলোকৰো আশা থাকে, আকাংক্ষা থাকে, ইচ্ছা থাকে, আৰু তেওঁলোকে মৰ্যাদা আৰু শান্তিৰে জীয়াই থাকিব বিচাৰে। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ, এইখন মাদাৰ অল্ড এজ হোম হয়, আৰু বৃদ্ধাশ্ৰমৰ 2টা দিশ থাকে, এটা পজিটিভ, এটা নিগেটিভ। মই নিগেটিভটো যদি কোনোবাই জোৰকৈ ইচ্ছাৰ বিপৰীতে ইয়ালৈ লৈ আহে সেইটো মই বিৰোধিতা কৰোঁ, কিন্তু কোনোবাই যদি নিজে ইয়াত থাকিব বিচাৰে তেতিয়াহ'লে মই কিন্তু সেইটো ছাপোৰ্ট কৰোঁ। তাৰ 2টা কাৰণ আছে। তেওঁলোকে ইয়াতে সংগ পায়। আজিকালি ব্যস্ততাৰ যুগত সকলোৱে নিজৰ ককা আইতাক চাবলৈ সময়ে নাপায়। গতিকে ইয়াত ইজনে সিজনৰ সংগ হয়, ইয়াতে মৰ্যাদা পায়, মানুহো আহি থাকে, তেওঁলোকক মৰম চেনেহ কৰে, আৰু সময়মতে ভালকৈ তেওঁলোকক খাবলৈ দিয়া হয়। গতিকে ইয়াতে এটা নতুন জীৱন উদযাপন কৰিব পাৰে তেওঁলোকে এই বৃদ্ধ অৱস্থাত। আমাৰ ইয়াতে 104 বছৰীয়া আছে, 100 বছৰীয়া আছে, 102 বছৰীয়া আছে, আৰু বহুত 90 ঊৰ্ধৰ আইতা ককা আছে।
ইয়াতে এটা নতুন জীৱন তেওঁলোকে উদযাপন কৰিছে। কেতিয়াবা এনেকুৱা হয় থানাৰ পৰা তেওঁলোকক থানাই লৈ আহে, ৰাস্তাত পায়, আৰু তেওঁলোকে লাহে লাহে এটা নতুন জীৱন তেওঁলোকে ইয়াতে উদযাপন কৰিছে। আৰু কোনোবাই কিবা কাৰণত ইয়াত আহিবলগীয়া হোৱাৰ পিছতো এমাহমান তেওঁলোকে অকণমান দিগদাৰ পায়, কিন্তু এমাহমান অতিক্ৰম কৰাৰ পিছত কিবা কাৰণত যদি ঘৰৰ মানুহ আকৌ নিবও আহে, তেওঁলোকে কয় নাই নাযাওঁ, মই ইয়াতে ভাল পাইছোঁ। গতিকে বৃদ্ধাশ্ৰম মই কেতিয়াও নকওঁ যে অকল নিগেটিভ দিশটোৱে আছে, ইয়াত এটা পজিটিভ দিশ আছে, আৰু তেওঁলোকক আমি মৰ্যাদা সহকাৰে আমি ৰাখিছোঁ। জীৱন উদযাপন কৰিছে একেলগে। এয়া 100ৰ ঊৰ্ধৰ 104 বছৰীয়া সুভদ্ৰা দেৱী, 102 বৰ্ষীয় সুৰবালা দাস আৰু 102 বৰ্ষীয় মাই সন্তিকৈ আইতাই। এই বয়সত ঢোল বজোৱাৰ হেঁপাহ আৰু শক্তি কেনেকৈ পায় বাৰু এই হেঁপাহ আৰু শক্তি? আইতাৰ হাঁহিটোত যেন গোটেই পৃথিৱীখনহে সোমাই আছে। মাছ মাংস আৰু ভাত খোৱা, আজিকালি ভাত হেৰি নিচিনা নহয়। আমাৰ আগতে সাৰ নিদিয়া বস্তু, আমাক চব সাৰ নিদিয়া বস্তু। আজিকালি চব সাৰ দি দি, আজি যদি লাওটো ইমানটো দেখা, কাইলৈ ইমানটো হ'ব। আমাৰ দিনত সেইবোৰ নহয়, আমাৰ সেইবোৰ নাই। আমাৰ অকল হেৰিয়ে, আমাৰ সাৰ যাব দিয়াই। আজিকালি নিচিনা বস্তু নহয়। আজিকালি চব বস্তু সাৰ দিয়া, বেজী দিয়া হ'ল। আমাৰ দিনত সেইবোৰ নাছিলে। আমি বহুত ভাল ভাল বস্তু খাইছিলোঁ আগতে। এতিয়া আজিকালি মেচিনৰ ধান খুন্দা, চিৰা খুন্দা, চবেই মেচিনৰ, ৰোৱা তোলাও মেচিনৰ। আমাৰ দিনত সেইবোৰ নাই। আমি চব নিজেই কৰোঁ। আমি ৰোৱা তোলা, বোৱা কটা চবেই কৰোঁ। আমি আমাক একো কামতে নোৱাৰে পেলাব। আমি চবফালে আছোঁ। আমি ৰোৱা আছোঁ, তোলা আছোঁ, ধোৱা আছোঁ, বোৱা কটাত আছোঁ, হাতৰ কামত আছোঁ, চিলাই কামত আছোঁ, চব কামতে আছোঁ। আমি একো কামতে নোৱাৰে পেলাব। মতা কামতো নোৱাৰে, মাইকী কামতো নোৱাৰে। যিমানে আইতাসকলৰ মাজলৈ সোমাই গৈছোঁ, সিমানে আবেলিৰ সুবাস মই বেছিকৈয়ে পাইছোঁ। কথা পাতি আছোঁ 100ৰ ঊৰ্ধত, 100ৰ ঊৰ্ধত ভৰি দিয়া আইতাসকলৰ মনৰ কথা বতৰা। মই তেখেতলোকক নাম দিছোঁ 100+ ক্লাব। কৈ গৈছে মন খুলি সুভদ্ৰা দেৱী আইতাই 102 বছৰৰ কাকো নোকোৱা কথাবোৰ। স্মৃতিশক্তি কিন্তু সাংঘাতিক প্ৰখৰ। 1950ৰ ভূমিকম্পৰ পৰা ব্ৰাহ্মণ বিধৱা হোৱাৰ অভিজ্ঞতালৈকে কেৱল কৈয়ে গৈছে সুভদ্ৰা দেৱী আইতাই মনৰ কথাবোৰ। মনৰ পৰ্দা খুলি দিছে আজি, মন খুলি কথা পাতিছে। আশ্ৰম ভালেই পাইছোঁ। আশ্ৰমত থাকি বেয়া পোৱা নাই। এইবিলাকে যিয়ে যি কৰক, মই হাঁহি ফূৰ্তিকৈ থাকোঁ। মই তাহাঁতবোৰৰ নিচিনাকৈ নাথাকোঁ। মই হাঁহি ফূৰ্তি কৰি থাকোঁ। বেজাৰ কৰি থাকিতো লাভ নাই। কি আছে এতিয়া একমাত্ৰ ভগৱানক প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু তুমি মোক লৈ যোৱা। কেলৈ থৈছা ইয়াত? স্বামী গ'ল, ল'ৰা গ'ল, আৰু সিদিনাখন আজি 2 মাহমান হৈছে দুজনী ছোৱালী আছিলে। এজনী ছোৱালী বিয়া দিয়াৰ পিছতে ল'ৰা এটা হ'ল। ল'ৰাটো এতিয়া আছে পাঞ্জাবাৰীত। ল'ৰা এটা হ'ল, হোৱাৰ পিছতে তাই মৰিলে। বহুত দিন হ'ল। এতিয়া 2 মাহ কি 1.5 মাহে হৈছে। ল'ৰা দুটাৰ পিছৰ যিজনী ছোৱালী যোৰহাটলৈ দিছিলোঁ, বিধৱা হৈছিলে তাই। তাইৰ ল'ৰা আছে, বোৱাৰী আছে, এইবোৰ আছে। তাই গ'ল। গুৱাহাটীৰ পথে পথে বহেমিয়ান হৈ ঘূৰি ফুৰা এয়া ৰকষ্টাৰ প্ৰশান্ত বৰুৱা। ককা বুলি ক'বলৈ কিন্তু মন নাযায়। মনটো ডেকাই বাৰু, কিন্তু শৰীৰ। গুৱাহাটী ক্লাবত ঘূৰি ফুৰা এই ৰকষ্টাৰজনক অসমে দেখিছে ছ'চিয়েল মিডিয়াত। সৰ্বত্ৰতে আলোচনা। কিয়?
কেনেকৈ কিহৰ বাবে একালৰ চৰকাৰী চাকৰিয়াল গায়ক সম্ভ্ৰান্ত পৰিয়ালৰ প্ৰশান্ত বৰুৱা ঘূৰি ফুৰিছিল বেডুইনৰ দৰে গুৱাহাটীৰ অলিয়ে গলিয়ে থাকিবলৈ এখন চাহটো নাছিল খাবলৈ নাছিল একোটো মানুহক ক'ব লগা হৈছিল হে will you give me some food will you give me something to eat এতিয়া কিন্তু প্ৰশান্ত বৰুৱা বেডুইন নহয় পাব লগা মানুহবোৰৰ পৰা নহয় নাপাব লগা নাভাবিব লগা নভবা নিচিন্তা তেজৰ সম্পৰ্ক নথকা এই বৃদ্ধ আৱাসৰ এখন ঘৰ পাই গ'ল তেখেতে কৈ গ'ল তেখেতে অনৰ্গল I was a vocalist in that group. That was some lot of years back, but gradually lost touch with lot of the band members. They quickly faded away. Slowly I became a bohemian type of. I don't stick to one place. I love traveling from one place to another to meet different kinds of people, and moreover, there are a lot of young boys from Cotton College who used to meet me in Guwahati Club and near Lawrence Bakery. They were very fond of me. Hey, come on, man. What songs you like to hear? And when they came to know I am favorite of Pink Floyd, they were very happy. Hey, we are Pink Floyd. Come on, man. They used to shout from inside the crowds when they come towards the Guwahati Club. Yeah. So in that way, I got a lot of friends from Cotton College, from Lakhimpur Dhemaji, then Duliajan, this Shivsagar, like that. They found me. When I came to know that I was involved in music, so they were very happy. No, I ain't got married. And that is the biggest thing I have ever regret up till now, this moment. Because whenever you get married, and that woman in your life, the better half, তেওঁৰ নিচিনা পৃথিৱীত কোনো নাই তুমি তোমাৰ যেতিয়া বিপদত পৰিবা তোমাৰ বেমাৰ হ'ব তেওঁৰ নিচিনা কোনো নাই বিকজ দে ইউ কেন কম্পেয়াৰ টু এনি মেম্বাৰ্ছ অফ ইয়ৰ ফেমিলি সংগীতত যেন তেওঁ সোমাই আছে হিয়াখন ডেকাই হৈ আছে মানুহজন ৰাপ পশ্চিমীয়া সংগীতত ৱেষ্টাৰ্ণ মিউজিকত ৰ'বই নোৱাৰিলোঁ মই ভাগৰি গ'লোঁ কিন্তু ভাগৰি নগ'ল আমাৰ ৰক ষ্টাৰ মনে মানিলেও কিন্তু শৰীৰে কেতিয়াবা বিদ্ৰোহ কৰে বয়সে হাৰ নামানে হাৰ মানে বয়স সময়ৰ ওচৰত স্বাস্থ্য সেৱাৰ বাবে অনবৰতেই মজুত নাৰ্ছ বাইদেউক যেন সকলোৰে চকুৰ মণি যেনেই লাগিল সুদূৰ দূৰৰ নিজৰ মাজত ব্যস্ত ল'ৰা ছোৱালীহঁতৰ দায়িত্ব কাণ পাতি লৈছে এই বৃহৎ পৰিয়ালটোৱে খুদ গুৱাহাটীতে এনে বহুতো বৃদ্ধ আৱাস থাকিলেও ফুটা কঢ়ি এটাও নোলোৱাকৈ জীৱনৰ আবেলি বেলাত অকলশৰীয়া হ'বলৈ নিদি আঁকোৱালি লোৱা এই শান্তিৰ নীৰ পুনৰ যেন ঘূৰি আহে ল'ৰালিৰ ধেমালি ইয়াতে মই এতিয়া আইতাহঁতৰ ওচৰতে অহা এতিয়া মোৰ 2 বছৰেই হ'ল আৰু আইতাবিলাক অলপ চোৱা চিতা কৰোঁ আইতাহঁতৰ অলপ চাফ চিকুণ কৰি দিওঁ ৰাতি বিয়লি আইতা কিছুমান আইতা উঠি যাব নোৱাৰে আইতাবিলাকক ধৰি বাথৰুমত নিব লাগে সেইখিনি অলপ চোৱা চিতা কৰি দিওঁ আৰু চাফ চিকুণখিনি কৰি দিওঁ আইতাহঁতৰ কাপোৰ চাপোৰ এইবিলাক চাফ চিকুণ কৰি দিওঁ সেইখিনি আজি 2 বছৰ দিনে সেইখিনিয়ে কৰি আছোঁ আৰু
কাম কৰি একো অসুবিধা পোৱা নাই, ভালেই পাই আছোঁ। ওলাই যাম বুলি ভাবিলেও আইতাহঁতৰবিলাকক এৰি থৈ যাব মন নাযায়। যাম বুলি ক'লেও আইতাহঁতৰ কান্দাহে ওলায়, আমাৰ লগতে আমিও কান্দিব লাগে। বহুতো আইতা ককাৰ পুৰণি ঘৰখনত হয়তো চাহ একাপ দিবলৈকে মানুহৰ অভাৱ আছিল। বহুত পৰি আছিল পদপথত। বহুতৰ পৰিয়ালত মৃত্যু হৈছিল সকলোৰে। সুবাস বিলাবলৈকে যেন জন্ম হৈছিলে বৃদ্ধালয়। অলপ অন্ন, অলপ মৰম, অলপ শ্ৰদ্ধা, অলপ বাৰ্তালাপ, এখন মূৰৰ ওপৰত বৰষুণ ৰ'দ নপৰা চাঁদ। ইয়াতকৈনো মানুহে আৰু বিচাৰে কি, লাগে বাকী জীৱনত? কৈ গৈছে এগৰাকী আইতাই নিজৰ কথাবোৰ। ইলু বৰুৱা আইতাক ধেমালিতে সকলোৱে কয় আই লাভ ইউ বুলি। ইলু 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 এই বুলি সকলোৱে তেখেতক জোকায়। জোকোৱা, হাঁহি ধেমালি, মৰম চেনেহ, এয়াই দেখোন দেখিলোঁ এই বৃদ্ধাশ্ৰমখনত। 104 বছৰ বয়সতো মাই সন্দিকৈ আইতাই ভ্ৰমণ কৰি আহিছে বৃন্দাবন, বানাৰস ইত্যাদি। ক'ৰ পৰা বাৰু গোট খাইছে এই শক্তি? ইমান জীৱনমুখী, ইমান প্ৰেৰণাদায়ী, ভাবিবলৈ আচৰিতেই লাগে। মানে আজি মা দেউতাক যদিও এৰি আহিছোঁ, মা দেউতাক যদিও হেৰুৱাইছোঁ, মা দেউতাক হেৰুৱা অনুভৱ কৰিব নোৱাৰোঁ। মোৰ ককাইদেউক যে হেৰুৱাইছোঁ, মই ককাইদেউৰ অনুভৱ কৰিব নোৱাৰোঁ। উৎপল মণিকাৰ কৰিবলৈ নিদিয়ে। ইমান মৰম দিয়ে, ইমান মৰম দিয়ে। সিহঁতৰ কথা ক'লে কান্দিবলৈ মন যায়। ইমান মৰম দিয়ে। ল'ৰা দুটা ইমান, ল'ৰা ছোৱালী হাল ইমানেই ভাল। সিহঁতক ভগৱান হিচাপে পঠাই দিছে ধুনীয়ালৈ। যোন মাক দেউতাকে জন্ম দিছে, সিহঁতেও কেনেকৈ দিছিল জন্ম, সেইটো হয়তো তেখেতে জানে, আমি নাজানো। ইমান ধুনীয়াকৈ এহাল ল'ৰা ছোৱালী, ইমানখিনি আইতা, 70জনে 80জন আইতা ককা আছে, ইমান ধুনীয়াকৈ ৰাখিছে। আজি যদিও মোৰ ভৰি ভাঙি গৈছে, মই ভাবিব পৰা নাই যে মোৰ ভৰি ভাঙিছে, মই কষ্ট পাইছোঁ। কোনোফালে মোক কষ্ট পাব দিয়া নাই। মোক দাঙি নিছে, গা ধুৱাইছে, দাঙি আনি মোক বিচনাত থৈছে। মেডিকেলত নিব লাগে, ভাইটি এজন আছে, এইটো ভাইটি আছে, সিহঁত দুটাই দাঙি পাৰি নিছে, গাড়ীত ভৰাইছে, তাৰ পৰা মোক আনি ঘৰত থৈছে। গতিকে মই কষ্ট অনুভৱ কৰিব নোৱাৰোঁ। ইয়াত মই আশ্ৰমত থকা নাই, আচলতে মই ভগৱানৰ থলত আছোঁ। বিহু বুলিলে তত নাইকিয়া হয় আইতাহঁতৰ। নানাচিবি বুলি ধমকি দিবলৈও কোনো নাই। নাচিবলৈ কিন্তু লগ বহুত। বজাই দিলোঁ বিহু আৰু পাহৰিয়ে গ'লোঁ, বিহুলৈ যে আৰু ভালেমান দিন আছে। পাহৰিয়ে গ'লোঁ, কৰোণাৰ বিভ্ৰাট কিন্তু আমাৰ মাজৰ পৰা যোৱাই নাই। কেতিয়াবা কেতিয়াবা নিজকে মুক্ত মনে খুলি দিয়াই ভাল। আইতাসকলৰ লগত বিহু নচাৰ দিনটো কেতিয়াও নাপাহৰোঁ। আৰু সঁচাকৈ আইতাসকলে কিমান যে ফূৰ্তিত, কিমান যে মৰমত সংগীতৰ লগত, গীতৰ লগত নিজকে বিলাই দিছে। ঘৰৰ চুককেইটাত, শূন্য ঘৰখনত, ব্যস্ত মানুহবিলাকৰ মাজত এলা এঠানি হৈ থকাতকৈ কিনো বেয়া একেই বয়সৰ, একেই তেজ মঙহৰ মানুহবিলাকৰ লগত দিনৰ পৰা ৰাতিলৈ এক ধৰণৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজত থকা। এক বেলেগ আমেজ সেয়া। এই আমেজবোৰৰ কথা ক'বলৈ অনুভূতিত গদগদ হৈছিল বহুতো আইতাই কৈ গৈছিল নিজৰ কথাবোৰ।
শিলং বাড়ি গো চালাই আনিল আমাদের শিলং শিলং তাকিয়া অসুস্থ যাইও মারা গেল তুই সামনে আসিল বিয়ে সামনেও মারা গেল ছেলের বউটাও মারা গেল ছেলের বউ সঙ্গে আসতাম তখন আমি কই যাই ছেলের দিকে কোনো নাতি নাই নাতিন সাইজো তারা দূর দেশে সাজিয়ে গেছে গিয়ে মুম্বাই থাকে দিল্লি থাকে শিলং থাকে আমাদের লিয়া কই ঘুরবো তাই ছাত্রশান্তি করিয়া আমারে এই 2.5 বছর থাকিয়া এৰা কেইটামান মুহূৰ্ততে আইতা ককাহঁতে মৰমেৰে ভৰাই দিছিল আমাক সত্য এটাই নিজে সুখী হ'লেহে আনক সুখী কৰিব পাৰি বুদ্ধই জানো কোৱা নাই আপো দীপ ভৱ বি ইয়ৰ অ'ন লাইট তেখেতসকল সুখী হয়তো মনৰ ভিতৰত পৰিয়ালৰ আপোনজনক নোপোৱাৰ দুখ বা ক্ষোভ আছে হয়তো নিজৰ ৰাজ্যখন এৰি বিদেশলৈ গুচি যাব নোৱাৰাৰ ইচ্ছাবোৰো জেদবোৰো আছে কিন্তু আবেলিৰ ৰান্ধনি বেলিৰ একাকিত্ব ইয়াত নাই হাতে হাত ধৰি পুৱাৰ বেলিটো একেলগে চোৱাৰ হেঁপাহে আছে ইয়াত কথাবিলাকে মনটোত দোলা দি গৈছিল মুহূৰ্তবোৰো সুখৰ পৰিভাষা বেলেগ বেলেগ আকৌ এবাৰ সোমাই গ'লো বৃদ্ধাশ্ৰমৰ চুক কোণলৈ চাৰিওফালে যেন মৰম আবদাৰ উৎপলে নিজৰ দলৰে সৈতে চম্ভালি লৈছে এয়া এক বৃহৎ পৰিয়াল কোনো প্ৰতিদান নিবিচৰাকে সহায় আগবঢ়াই আহিছে এই পৰিয়ালৰ লগত যুক্ত হৈ থকা মানৱজ্যোতি দাসৰ দৰে বহুজন লোকে আচলতে বৃদ্ধাশ্ৰম বুলি ক'লে মানুহৰ মনত এটা সদায় ঋণাত্মক মনোভাৱ আহে কিন্তু মই তেনেকৈ নাভাবোঁ কাৰণ আমাৰ যিটো সমাজৰ গাঁথনি আগতে যৌথ পৰিয়াল আছিল প্ৰত্যেক পৰিয়ালতে তেওঁলোকৰ যথেষ্ট ডাঙৰ পৰিয়াল আছিল আৰু তেনে ক্ষেত্ৰত যিখিনি বয়সস্থ মানুহ আছে তেওঁলোকৰ চোৱাৰ মানে মানুহৰ অসুবিধা নাছিল কিন্তু এতিয়া পৰিৱৰ্তিত যিটো সমাজ ব্যৱস্থা এতিয়া আমাৰ একক পৰিয়াল হৈছে ল'ৰা ছোৱালীৰ সংখ্যা কমি আহিছে তেনে ক্ষেত্ৰত আমাৰ যিখিনি বয়সস্থ মানুহ তেখেতসকলক চোৱা চিতা কৰাৰ কাৰণে কিছু সমস্যাও আছে গতিকে তেনে ক্ষেত্ৰত বৃদ্ধাশ্ৰমৰ আৱশ্যকতাটো আছে মই অনুভৱ কৰোঁ কিন্তু সেইটো এনেকুৱা তাতে এইবিলাক কথা লক্ষ্য ৰাখিব লাগে যে যিসকল তাতে আৱাসী থাকে তেওঁলোকৰ খাদ্যৰ কথা বা স্বাস্থ্যৰ কথা সেইটো যাতে ঠিকমতে চোৱা হয় আৰু যিহেতু এনেকুৱা ধৰণৰ বৰ্তমান যিখিনি বৃদ্ধাশ্ৰম চলি আছে ব্যক্তিগত প্ৰচেষ্টাত চলি আছে গতিকে সাধাৰণ মানুহে যদি তাতে মানে বৰঙণি বা সহায় নজনায় তেখেতসকলৰ পক্ষে চলাটো অসুবিধা কেৱল মানৱী নহয় আইতা ককাহঁতৰ মৰমবোৰে টানি আনে বহুতকে ইয়ালৈ বহুতে জন্মদিনত আশীৰ্বাদ বিচাৰি আহে ইয়ালৈ পৰিয়ালৰ পৰা আঁতৰত এটা বৃহৎ পৰিয়াল হৈছেগৈ গছৰ ঠাল ঠেঙুলি সকলোবিলাক যেন বাঢ়িবলৈ ধৰিছে পৰিয়ালৰ পৰা আঁতৰত এটা বৃহৎ পৰিয়াল হৈছেগৈ গছৰ ঠাল ঠেঙুলিৰ দৰে আৰু বাঢ়িব পৰিয়াল আমি 2012 চনত মই আৰু উৎপল আমি দুয়োজনে মাদাৰ বৃদ্ধাশ্ৰমখন আৰম্ভ কৰিছিলোঁ আমাৰ মাজত বৰ্তমান 70 গৰাকী ককা আইতা আছে আৰু এই কেইগৰাকীৰ মাজত বহু কেইগৰাকী এনেকুৱা ককা আইতা আছে যিসকল একেবাৰে তেওঁলোকৰ মানসিকভাৱে অসুস্থ এলজাইমাৰ ৰোগত আক্ৰান্ত আৰু তেওঁলোকৰ এতিয়াও আমি কোনো ঠিকনা গম পোৱা নাই তেওঁলোকৰ ঘৰৰ ঠিকনা হওক বা ল'ৰা ছোৱালী ক'ত আছে কি একো আমি গম পোৱা নাই থানাৰ পৰা বা কিছুমান মানুহে যিসকলে ৰাস্তাত ককা আইতাবিলাকক পায় তেওঁলোকে আনি থানাৰ সহযোগত আমাৰ ইয়াত থৈ যায় বহুতে কয় বৃদ্ধাশ্ৰমসমূহ আচলতে দুখ আৰু একাকিত্বৰহে প্ৰতীক তেনেকৈ ভাবিবলৈ মন নগ'ল পৰিৱৰ্তিত সমাজ ব্যৱস্থাত জীৱনলৈ সলনি হৈ থাকিব মানুহৰ প্ৰতি থকা দায়িত্ববোধ আৰু মৰম পৰিয়ালবোৰো দিহিঙে দিপাঙে ব্যস্ত হৈ থাকিব জীৱনৰ সৰ্বস্ব দি ডাঙৰ কৰা সতি সন্ততিৰ হয়তো সঘনাই আই বা পিতাই বুলি মতাৰ অৱকাশ নাথাকিব পৰিয়ালৰ মানুহখিনিও নিজৰ মাজত বিলীন হৈ যাব হয়তো পাহৰি যাব কালিলৈ অতি মৰমেৰে আঁকোৱালি দিয়া ককাই ভণ্টি আই পিতাই ককা বা আইতাহঁতক তাতে কি হ'ল আইতাৰ জধলা চমাটো ল'বলৈ মোৰ দৰে দৌৰি দৌৰি বহুবোৰ নাতিনি কিন্তু আহি থাকিব
চেঞ্চুৰী কোবোৱা আইতাহঁতৰ লগত এপাক কিন্তু নাচিবই। প্ৰশান্তদাৰ দৰে ৰক ষ্টাৰ ককাৰ লগত হিয়া উজাৰি কথাও পাতিব। উৎপল আৰু উৎপলৰ দৰে ডেকা ল'ৰাবোৰে আবেলিৰ সুবাস বিয়পাই থাকিব ককা আইতাহঁতৰ মাজত। এই সুবাস বিয়পি পৰক দূৰ দিগন্তলৈ, বিয়পি পৰক আবেলি বেলাৰ এই মৰমৰ সুবাস। নৱকান্ত বৰুৱা ছাৰৰ কবিতাটোলৈ আকৌ এবাৰ মনত পৰিছে। আমাৰ কাৰণে যদি শান্তি আছে, আশা আছে, চিৰশিশু মানুহৰ মহামূৰ্হতাত তামোলৰ পিখনা আইতাৰ জঠলা চুমাত। হেৰা আইতাৰ জঠলা চুমা বিচাৰি আকৌ যাম আবেলিৰ সুবাসত মূৰ সুমুৱাবলৈ, আইতাৰ কোলাত মূৰ গুজি কথা পাতিবলৈ আমিবোৰ আকৌ যাম। Bana